হয় ৰাজদীপ ক'ব লাগিব ৰিপ ৰিপ মলয়াই কাণে কাণে কৈ গ'ল পলাশ শিমলু ফলিবৰ হ'ল জেংৰাই পথাৰত নৰা ছিগিছে অৱনৰী পাৰত ঝাওবন হালিছে মিলি আমি লিগাং পাতিবৰ হ'ল ফাগুনৰ প্ৰথমটো বুধবাৰ আৰু এই বুধবাৰে ৰাজ্যৰ প্ৰথমটো বসন্ত উৎসৱ আলি আই লিগাং উদযাপন হয় কৃষিভিত্তিক উৎসৱ নৈপৰীয়া মিচিং জনগোষ্ঠীয় লোকসকলে আজিৰ দিনটোৰ পৰা তেওঁলোকে কৃষি কৰ্মত হাত দিব আৰু এয়া লিডগত কাৰ্যসূচী দেখুৱাইছোঁ অৰ্থাৎ গুটি সিঁচা পৰ্ব ইতিমধ্যে তেখেতসকলে গুটি সিঁচা পৰ্ব আৰম্ভ কৰিছে শদিয়াৰ পৰা আৰম্ভ কৰি য'ত মিচিং জনগোষ্ঠীয় লোকসকলৰ বসতি আছে নৈ পাৰতে হওক বা বিভিন্ন স্থানত দিচাং দিখৌ ঠিক তেনেধৰণে ধনশিৰি আৰু বৰলুইতৰ পাৰে পাৰে সোৱণশিৰিৰ পাৰে পাৰে আজিৰ দিনটোত গুমৰাগ চানম অথবা অন্যতম সুৰত মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে নৈপৰীয়া মিচিং জনগোষ্ঠীৰ কনেংহঁতে আজিৰ দিনটোত তেওঁলোকে নাচি বাগি এনেধৰণে আনন্দত আত্মহাৰা হোৱা দেখিবলৈ পোৱা গৈছে মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰৰ সোৱণশিৰি পাৰৰ ভীমপৰা গৰৈমাৰী গাঁৱত আৰু ইয়াত ৰাইজে খুব উলহ মালহে তেওঁলোকে লিগাং আয়োজন কৰা পৰিলক্ষিত পালন কৰিছে পৰম্পৰাগত উৎসৱ ইয়াৰ লগত লিডগতৰ লগত সংগতি ৰাখি দৈপলা পূজা অৰ্চনা কৰা সকলোখিনি কাৰ্যসূচী সমাপন হৈছে আৰু পোনে পোনে আমি এতিয়া গুমৰাগৰ মাজলৈ দৰ্শকসকলক লৈ গৈছোঁ বুবুল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমাক লিগাঙৰ পৰিৱেশ পোনপটীয়াকৈ লখিমপুৰৰ পৰা দেখুওৱাৰ বাবে